নমস্কাৰ মই বিচিত্ৰ কুমাৰ আজি 5 ডিসেম্বৰ শুকুৰবাৰ লৈ আহিছো আজিৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ প্ৰায় 75 দিন ধৰি চলা ধাৰাবাহিক আন্দোলনৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিয়া হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশিট সন্দৰ্ভত বিশেষ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ কয় যে 10 ডিসেম্বৰৰ পূৰ্বে হত্যাকাণ্ডৰ চাৰ্জশিট দাখিল কৰিব বিশেষ তদন্তকাৰী দলে অহা সপ্তাহত এছআইটিয়ে সংবাদমেলত চূড়ান্ত কৰিব তাৰিখ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিন আজি ভাৰতত তেওঁৰ দ্বিতীয়টো দিন এই সময়ছোৱাত পুতিনে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব পাৰে ইয়াৰ উপৰি ভাৰত ৰাছিয়াৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ জুম্মা নামাজৰ দিনাই প্ৰশাসনৰ বুলডোজাৰ পুৱাই বেদখলকাৰীৰ মাজত হাহাকাৰ লাগিছে জুম্মাবাৰৰ দিনা নামাজ পঢ়িবলৈ নাপায় কান্দিছে বেদখলকাৰীয়ে আজি ৰূপসীহাটত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰায় 34 বিঘা ভূমি বেদখল মুক্ত কৰিব প্ৰশাসনে আৰক্ষীৰ জোতাৰ শব্দত কপি উঠিছে ৰূপসীহাট বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল মুখ্যমন্ত্ৰীৰ দয়া নাই ক্ষমা নাই নীতি বেদখলকাৰীৰ ওপৰত মুখ্যমন্ত্ৰীৰ ৰঙা চকু ৰূপসীহাটৰ ভকত গাঁৱত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলোৱা হ'ব আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ যোৱা দুদিনত ইণ্ডিগোই 200ৰো অধিক বিমান বাতিল কৰিছে আৰু যোৱা 30 দিনত 1400ৰো অধিক বিমান বাতিল হৈছে এই সন্দৰ্ভত ক্ষমা খুজি ইণ্ডিগো কৰ্তৃপক্ষই কয় যে কাৰিকৰী ত্ৰুটি বেয়া বতৰ সময়সূচী সলনি বৃদ্ধি পোৱা বিমান যাতায়াত আৰু নতুন FDTL আদিৰ বাবে এনে হৈছে আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ গাজাত হামাস বিৰোধী গোটৰ নেতা ইয়াছেৰ আবু সাব্বাছক হত্যা কৰা হৈছে গাজাত ইজৰাইল সমৰ্থিত মিলিচিয়াৰ নেতা আৰু পপুলাৰ ফোৰ্সেছ নামৰ এটা গ্ৰুপৰ সদস্য আছিল তেওঁ ইজৰাইলৰ সমৰ্থনত তেওঁ গাজাৰ বিৰুদ্ধে কাম কৰি আহিছিল আজিৰ খবৰ ইমানে চাই থাকিব PV আসাম 24 ধন্যবাদ